লোকসভা নিৰ্বাচনৰ পিছতে মিয়াৰ এটা উপদ্ৰৱ আৰম্ভ হৈছে আৰু ৯৯% এনেকুৱা ঘটনাৰ পিছতে মিয়াসকল আছে। যোৱাকালি ঢিঙত পৰহি যিটো ঘটনা হৈছিলে এনেকুৱা ধৰণৰ যিবিলাক ক্ৰিমিনেল থাকে বা অপৰাধী থাকে সিহঁতৰ পুলিচৰ ভয় নাথাকে। দিনৰ পোহৰতে যদি এজনী কিশোৰীক তেওঁলোকে ধৰ্ষণ কৰি পেলাই থৈ যাব পাৰে তেওঁলোকৰ পুলিচৰ প্ৰতি বহুত কিবা বা প্ৰশাসন ব্যৱস্থাৰ প্ৰতি যে কিবা ভয় আছে মই নাভাবোঁ। এইবিলাক তেনেকুৱা ক্ৰিমিনেলে তেওঁলোকে ৰাতি যেতিয়া পুলিচে মই যিটো টিভিত দেখিছোঁ বা আপোনালোকৰ সংবাদ বা এছপিৰ ষ্টেটমেণ্ট দেখিছোঁ যে ক্ৰাইম ৰিক্ৰিয়েশ্যন বা বাকীকেইজন দোষীক বিচাৰি যাওঁতে তেওঁ পুখুৰীত জাপ দি পলাবলৈ চেষ্টা কৰোঁতে তাতে ডুবি মৰিছে। যিয়ে নহওক অন্ততঃ এনেকৈ ভাবিব লাগিব যে ভগৱানে কৰ্মা বুলি যিটো কয় ভগৱানে কৰা পাপটোৰ ফলাফল লগে লগে দিছে বুলি মই ভাবিছোঁ বা ৰাইজেও তেনেকৈ সন্তুষ্টি লাভ কৰিছে। এতিয়া ডাঙৰ কথাটো হ'ল যে সকলোতকৈ এতিয়া ক'ৰবাত দেখিছোঁ কংগ্ৰেছীসকলে এতিয়া এটা আৰম্ভ কৰিছে বা UDF কংগ্ৰেছীসকলে। মোৰ প্ৰশ্নটো হৈছে যে মই এইকেইদিন এটা বস্তু এপিল কৰি আছোঁ সকলোকে যে আপোনালোকে উজনি অসমত যেনেকৈ জনজাগৰণ সৃষ্টি হ'ব পাৰে মহিলাৰ বিপক্ষে সেইটো নামনি অসম বা মধ্য অসমৰ কিছু অঞ্চলত সম্ভৱ নহয়, কোনোবা জাতীয় সংগঠন বা বিজেপিৰ দ্বাৰা সম্ভৱ নহয়। কাৰণ এই মিয়াসকল আৰু কংগ্ৰেছৰ সম্পৰ্কটো মাক আৰু সন্তানৰ নিচিনা। কাৰণ তেওঁলোকে মাকে যেনেকৈ লালন পালন কৰি ডাঙৰ দীঘল কৰিছে তেনেকুৱা। আৰু এই মিয়াসকলে আমাক মাহীমাক বুলি ভাবে। আপুনি চাব মাহীমাকে যিমান খানা দিলেও কিবা দিলেও মাহীমাকজনীক যে যি দৃষ্টিৰে চায় আমাক সেই দৃষ্টিৰে চায়। যিহেতু নিৰ্বাচনত এই মিয়াসকলে সন্তানৰ কৰ্তব্য কংগ্ৰেছ দলক পালন কৰি দেখুৱাইছে যে সন্তানৰ যি দায়িত্ব সেই দায়িত্ব পালন কৰি দেখুৱালে কংগ্ৰেছ দলক। এতিয়া মই আশা কৰিছোঁ যে কংগ্ৰেছ দলে সন্তানৰ প্ৰতি দায়িত্ব যেনেকৈ সন্তান উদণ্ড হ'লে উদ্ভণ্ডালি কৰিলে অভিভাৱকে যেনেকৈ দায়িত্ব পালন কৰিব লাগে সেই দায়িত্ব যাতে কংগ্ৰেছ দলে পালন কৰে। য'ত আমাৰ এক্সেছ নাই, য'ত আমি সোমাব নোৱাৰোঁ বা জাতীয় সংগঠন, কালিও মই এটা টকশ্ব'ত যাওঁতে জাতীয় সংগঠনৰ এজন নেতাই কৈছে যে আমি এইবিলাকত সোমাবই নোৱাৰোঁ। গতিকে তাত কংগ্ৰেছ যিহেতু সোমাব পাৰে আৰু তেওঁলোকৰ যিহেতু অভিভাৱকৰ সন্তানৰ সম্পৰ্ক আছে এই মিয়াসকলৰ লগত, গতিকে এটা গণ আন্দোলন যে মিয়াসকলে যাতে এনেকৈ ক্ৰাইম নকৰে, এনেকুৱা ধৰ্ষণ এনেকুৱা অপৰাধ নকৰে তাৰ এটা সামাজিক আন্দোলন। চৰকাৰ ব্যৱস্থাটোতো কি কৰিছে আপোনালোকে দেখিছে, চৰকাৰ বা পুলিচ প্ৰশাসন একেবাৰে সষ্টম আৰু খুব বেছি ষ্ট্ৰং একশ্যন ল'বলৈ সদায় সাজু থাকে। কিন্তু ক্ৰাইমটো হোৱাৰ আগততো গম পোৱা নাযায় যে কোনে ক্ৰাইম কৰিব, কোনে ৰেপ কৰিব, কোনে মাৰ্ডাৰ কৰিব, সেইটো গম পোৱাৰ পৃথিৱীত কোনো মেকানিজিম নাথাকে। কিন্তু সেই কামটো যাতে নকৰে তাৰ কাৰণে এটা সামাজিক আন্দোলনৰ প্ৰয়োজন হয়। সমাজখনক সংস্কাৰিত কৰাৰ দায়িত্বটো আমি ল'ব নোৱাৰোঁ, কাৰণ সেই মিয়াসকলে আমাক মাহীমাক বুলি ভাবে আৰু এই জাতীয় সংগঠনবিলাকৰ সেই মিয়াসকলৰ মাজত যাব নোৱাৰে। যিহেতু কেৱল কংগ্ৰেছ দলে সেই মিয়াসকলৰ মাজত গৈ বা তেওঁলোকৰ সন্তান আৰু মাতৃৰ এটা সম্পৰ্ক আছে, গতিকে কংগ্ৰেছ দলে যদি এই আন্দোলনটোৰ নেতৃত্ব লয় তেওঁলোকক সজাগ কৰা, আমি তেওঁলোকৰ লগত আছোঁ। ভাল পদক্ষেপ হৈছে। আপোনালোকে বস্তুটো যদি চায় ২০-২৫ বছৰ আগত নামনি অসমতো এনেকুৱা কোৱা মানুহ আছিল, কিন্তু সেই সময়ত আমাৰ খিলঞ্জীয়া লোকসকলে কথাটো গুৰুত্ব নিদিয়াৰ কাৰণে আজি ৯৯%, ৯৫% মিয়াই আমাৰ নামনি অসম দখল কৰি পেলালে। আৰু সেইটো ক্ৰমান্বয়ে উজনি মধ্য অসমলৈকেতো হ'লেই, এইফালে ঢেকীয়াজুলিলৈকে, এইফালে নগাঁও পাৰ হৈ কলিয়াবৰলৈকে হৈ গ'ল কামটো। তেজপুৰতো হৈছে, মোৰ লখিমপুৰতো হৈছে। লাহে লাহে মিয়াৰ যি অগ্ৰাসন, মিয়াৰ পৰা কি ভয়াৱহতা আছে, এই ভয়াৱহতাটো যদি উপলব্ধি কৰিবলৈ হয় এয়াই হ'ল উত্তম সময়। কাৰণ আমি যিকোনো মিয়াৰ অপৰাধ, মিয়াৰ অগ্ৰাসনৰ বিৰুদ্ধে এই চৰকাৰখনে যিমান মাৰ বান্ধি থিয় হৈ আছে কোনো চৰকাৰ আৰু ভৱিষ্যতে অসমৰ ৰাইজে নাপাব। গতিকে এই আন্দোলনটো গণ আন্দোলন ৰূপ দিব লাগে। আৰু কংগ্ৰেছ দলকো মই অনুৰোধ জনাইছোঁ তেওঁলোকে পাক লগাই যাতে এই ব্যৱস্থাটো, কাৰণ তেওঁলোকৰ ভোট বেংক খহিব বুলি এই পাক যাতে নলগায়। এতিয়া কালি মই এটা কথা কওঁ যে কংগ্ৰেছ দলৰ একদম সাংসদজনে দুখীৰ কথা প্ৰথমতে আৰম্ভ কৰে ছেকুলাৰ টুইট দি। প্ৰদ্যুৎ বৰাই লিখিছে ধৰ্ম যিয়েই নহওক। এতিয়া আপোনালোকে চাব কালি ডাইভাৰ্ট কৰাৰ কেনেকুৱা ব্যৱস্থা হৈছিলে, অপৰাধীৰ কোনো ধৰ্ম নাই বুলি কৈছে। মই কেইবাটা আন্দোলন কালি দেখিছোঁ মিয়াসকলে কৰা, যিসকল মিয়াই সচৰাচৰ জীৱনতো কেতিয়াও টুপিটো পিন্ধি নাথাকে, কালি আন্দোলন কৰাৰ সময়ত টুপিটো পিন্ধি লৈছে।
যদি অপৰাধী কোনো ধৰ্ম নাথাকে প্ৰতিবাদকাৰী ধৰ্ম থাকে নেকি তাৰমানে কি ডাইভাৰ্ট কৰিব বিচাৰিছে যে অপৰাধী তেওঁলোকে যিটো সেকুলাৰ ষ্টেটমেণ্ট দি আছে টুপি পিন্ধি কিয় আন্দোলন কৰিব লাগে আন্দোলন নাগৰিক হিচাপে কৰক না অসমৰ বিভিন্ন জায়গাত দেখিছোঁ যে নহয় আমাৰ যুদ্ধটো মুছলমান আৰু হিন্দুৰ নহয় যুদ্ধটো মিয়া আৰু অসমীয়াৰ সেই বস্তুটো বুজিবলৈ মিয়া আৰু অসমীয়াৰ যুদ্ধ তাতে টুপিটো পিন্ধি কি বুজাইছে যদি অপৰাধীৰ জাতি নাই বা ধৰ্ম নাই তেতিয়াহ'লে প্ৰতিবাদকাৰী জাতি ধৰ্ম লৈ কিয় প্ৰতিবাদ কৰিব লাগে কিহৰ কাৰণে কৰিছে যাতে ডাইভাৰ্ট কৰি ডাইলুট কৰিব পাৰে কিন্তু এই অপৰাধ প্ৰৱণতা হোৱাৰ একমাত্ৰ কাৰণ হ'ল গোটেই পৃষ্ঠপোষকতাটো এই মিয়াসকলৰ কংগ্ৰেছ দলে কৰে আৰু কংগ্ৰেছ দলৰ লগত তেওঁলোকৰ সম্পৰ্ক মাতৃ আৰু সন্তানৰ নিচিনা সেইকাৰণে সন্তানে ভুল কৰিছে কাৰণে মই অনুৰোধ জনাইছোঁ হাতজোৰ কৰি কালি অনুৰোধ জনাইছোঁ যে কংগ্ৰেছ অখিল গগৈ লুৰিণজ্যোতি গগৈ এওঁলোকে আপোনালোকে দেখিছে আমিতো ধুবুৰী চুবুৰীত মিটিং কৰিব পৰা ইলেকশ্যনৰ সময়ত কিমান লুৰিণজ্যোতি গগৈ অখিল গগৈ ভূপেন বৰা বা কংগ্ৰেছৰ নেতৃবৃন্দ কিমান আঁকোৱালি লৈছে তেওঁলোকে মাতৃপ্ৰেমেৰে গতিকে এতিয়া অভিভাৱকৰ দায়িত্ব পালন কৰা মিয়া এৰিয়াত অভিভাৱকৰ দায়িত্ব পালন কৰি সমাজখনক বা তেওঁৰ সন্তানসকলক শুধৰাই দিয়াৰ সময় কংগ্ৰেছ দলৰ গতিকে সেই আন্দোলনটো কংগ্ৰেছে মই আশা কৰিছোঁ গৌৰৱ গগৈ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ভূপেন বৰা দেৱব্ৰত শইকীয়াই নেতৃত্ব লৈ যায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ